ঘোষণা দিছো আৰু ইয়া আমি কেতিয়াও মানি নলওঁ। আমি কেতিয়াও এটো মানি নলওঁ। আজি বৰ দুখ আৰু পৰিতাপৰ বিষয়। আমাৰ এই পুঠিমাৰী পঞ্চায়তখন যেতিয়া গঠন হয় তেতিয়াই শিমলাবাৰী প্ৰথম খণ্ডৰ কাৰণেই পুঠিমাৰী গাঁও পঞ্চায়ত গঠন হৈছিল। আজি দুখৰ বিষয় পুঠিমাৰী গাঁও পঞ্চায়তখন ধীৰেশ্বৰ গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি বহুত দুঃখিত। আমি কেতিয়াও এটো মানি নলওঁ। আৰু পুঠিমাৰী গাঁও পঞ্চায়তখন আমাৰ জিপি অফিসখন হ'ল আমাৰ ইয়াৰ পৰা হাফ কিলোমিটাৰ। আৰু যদি আমি ধীৰেশ্বৰ জিপিত যাব লাগিব তেতিয়াহ'লে আমাৰ ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ যাব লাগিব। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ শিমলাবাৰী প্ৰথম খণ্ডখন যেনেকুৱা পুঠিমাৰী গাঁও পঞ্চায়তত আছিল ঠিক তেনেকৈ ৰাখিব লাগিব। যদি ইয়াত কোনো বিকল্প ব্যৱস্থা কৰা হয় তেনেহ'লে আমি অহা নিৰ্বাচনত ভোট বৰ্জন কৰিম। আমি শিমলাবাৰী প্ৰথম খণ্ডৰ ৰাইজ কেতিয়াও আমি ভোট নিদিম আৰু ইয়াৰ পৰা কোনো এটা কেণ্ডিডেট আমি ইলেকশ্যনত থিয় হ'বলৈ নিদিম। এইটো আমাৰ ঐক্যবদ্ধ। আজি আমি ইয়াত একত্ৰিত হোৱাৰ মূল কাৰণটোই হ'ল যে যোৱা 17 তাৰিখত যিটো আমাৰ জিপি ডেলিমিনেশ্যনৰ খচৰা ওলাইছে তাত আমি দেখিবলৈ পাইছোঁ পুঠিমাৰী জিপিৰ এটা গুৰুত্বপূৰ্ণ অংশ যাক আমি এক কথাত ক'বলৈ গ'লে পুঠিমাৰী গাঁও পঞ্চায়তৰ মূল মেৰুদণ্ডস্বৰূপ অংশ। এই অংশখিনি আজি আমি দেখিবলৈ পাইছোঁ এই ডেলিমিনেশ্যনত পুঠিমাৰী জিপিৰ পৰা কৰ্তন কৰি ধীৰেশ্বৰ তাৰাংগাপুৰত অন্তৰ্ভুক্ত কৰিছে। গতিকে এই কাৰ্যক আমি গৰিহণা দিছোঁ আৰু ইয়া আমি কেতিয়াও মানি নলওঁ। আমি পুঠিমাৰী জিপিত আছিলোঁ, আমি অনাগত দিনতো পুঠিমাৰী জিপিত থাকিম। আৰু এইখিনিতে যিসকল ৰাজনৈতিক নেতা আজি এই আমাৰ লগত ষড়যন্ত্ৰ কৰিছে তেখেতক আপোনালোকৰ জৰিয়তে আমি স্পষ্ট ক'ব বিচাৰিছোঁ যে অনাগত দিনত এনেকুৱা যদি ষড়যন্ত্ৰ কৰে তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। গতিকে ইতিমধ্যে আমি আমাৰ DC মহোদয়ক, আমাৰ CO মহোদয়ক, আমাৰ বিলাসীপাৰা SDO বাইদেউক, আমাৰ বিলাসীপাৰা চাৰ্কেল অফিচাৰ বাইদেউক, আমাৰ নাইলগা ব্লকৰ ডেভেলপমেণ্ট BDO ছাৰক আমি ইতিমধ্যে আমাৰ ৰাইজৰ ফালৰ পৰা আমি এটা কমপ্লেইন দিছোঁ। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে তেওঁলোকে বিবেচনা কৰি যাতে শিমলাবাৰী পাৰ্ট 1 গাঁওখন পুঠিমাৰী জিপিতে বাহাল ৰাখে তাৰ কাৰণে আমি সমূহ ৰাইজৰ ফালৰ পৰা DC মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আজি আমি পুঠিমাৰী নতুন বজাৰৰ সন্মুখত শিমলাবাৰী পাৰ্ট 1 পুঠিমাৰী গাঁও পঞ্চায়তৰ পৰা ডেলিমিনেশ্যনৰ মানে যোনটো ডেলিমিনেশ্যন হৈছে সেই ডেলিমিনেশ্যনত আমাৰ শিমলাবাৰী পাৰ্ট 1 গাঁওখন ধীৰেশ্বৰ তাৰাংগাপুৰ জিপিত অন্তৰ্ভুক্ত কৰিছে। তো সেইটো কাৰণে আজি আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ মাধ্যমত জনাইছোঁ যে যাতে শিমলাবাৰী গাঁওখন পুঠিমাৰী গাঁও পঞ্চায়ততে বাহাল থাকে। আৰু আমি মানে আমাৰ যোনটো ধীৰেশ্বৰ তাৰাংগাপুৰ গাঁও পঞ্চায়ত আমাৰ ইয়াৰ পৰা বহুত দূৰত হয় আৰু আমাৰ পুঠিমাৰী পঞ্চায়ত যোনটো সেই পঞ্চায়তটো আমাৰ শিমলাবাৰী পাৰ্ট 1 গাঁৱৰ পৰা হাফ কিলোমিটাৰ দূৰত। গতিকে আমি এইটো কেতিয়াও মানি নলওঁ যে আমি হাফ কিলোমিটাৰ দূৰত আমাৰ জিপি অফিচ থকাৰ সত্ত্বেও আমি 10 কিলোমিটাৰ দূৰত আমি ধীৰেশ্বৰ তাৰাংগাপুৰ জিপিত অন্তৰ্ভুক্ত হ'ম। তো আপোনালোকৰ জৰিয়তে আমি পুঠিমাৰী ৰাইজৰ হৈ শিমলাবাৰী পাৰ্ট 1 ৰাইজৰ হৈ এইখিনি জনাওঁ যাতে বিভাগীয় কৰ্তৃপক্ষই আকৌ বিবেচনা কৰি আমাৰ শিমলাবাৰী গাঁওখন পুঠিমাৰী জিপিতে অন্তৰ্ভুক্ত ৰাখে। যদি নকৰে ইয়াত আমি ভয়াৱহ আন্দোলনৰ হুংকাৰ দিছোঁ। আমি যিকোনো পৰিস্থিতিত যাবলৈ আমি সাজু আছোঁ।